নমস্কাৰ। আজি মই আমাৰ ইণ্ডিপেণ্ডেণ্ট বুক ষ্ট'ৰ বুলি কোৱা এই বুক লুপৰ প্ৰাথমিক এটা কথা ক'ব বিচাৰিছোঁ। ইণ্ডিপেণ্ডেণ্ট বুক ষ্ট'ৰ হ'ল সাধাৰণতে আমি কিতাপৰ দোকান এখন খুলিলে ব্যৱসায়িক কথাটো বেছিকৈ ভাবোঁ, কিমান লাভ কৰিব পাৰি। কিন্তু আমি সেৱাৰ কথাটো কিতাপৰ দোকানৰ লগত তেনেকৈ নাভাবোঁ। পুৰণা অসমীয়া বহুত কিতাপৰ দোকান আছিল যিবিলাকে ব্যৱসায়িক হোৱা স্বত্বেও সেৱাৰ কথাটো আছিল। কিন্তু এই ইণ্ডিপেণ্ডেণ্ট বুক ষ্ট'ৰৰ ধাৰণাটো সেৱাৰ মনোবৃত্তিৰে প্ৰথম আৰম্ভ হয় আৰু এই উদ্দেশ্যৰে এই কথাটো ভাবা হৈছিল যে আমি কিছুমান পঢ়ুৱৈ, কিছুমান লেখক বা তেনেকুৱা কলা সংস্কৃতি প্ৰেমী মানুহৰ কাৰণে এটা প্লেটফৰ্ম, য'ত তেওঁলোকে আহল বহল এটা জেগাত সুন্দৰকৈ কিতাপ চাই আৰু কিতাপৰ বিষয়ে পৰামৰ্শ মোৰ পৰা ল'ব পৰাকৈ এই অনুষ্ঠানটো কৰা হৈছে, য'ত আমাৰ এই স্পেচটো বিভিন্ন মানুহক কাৰণে মুকলি থাকে। তাৰ ভিতৰত ধৰি লওক চিনেমা স্ক্ৰিনিং হ'ব পাৰে, সৰু সুৰা গ্ৰন্থ উন্মোচনী হ'ব পাৰে, কিতাপৰ বিষয়ে কুইজ এটা হ'ব পাৰে, সৰু ছোৱালীৰ ক্ৰিয়েটিভ এক্টিভিটি যিখিনি ধৰণৰ কথা হ'ব পাৰে। আৰু তেনেকুৱা ধৰণৰ কাৰণে তাৰমানে এই স্পেচটো আমি দি আহিছোঁ আৰু ভৱিষ্যতলৈও দিম। অহাটো ভিডিঅ'ত আপোনালোকক পুনৰ এনেধৰণৰ আৰু কিছুমান কথা, আমি কৰিব বিচৰা কিছুমান কথাৰ বিষয়ে উনুকিয়াম। আজিলৈ আহিছোঁ।